সেই গাইজ কি খবৰ? আশা কৰোঁ যে সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনালোকক। আৰু আজি যিসকল মানে শিশু আৰু ডাঙৰ ল'ৰা ধৰক, শিশু মানে 5 বছৰৰ পৰা ধৰক 5 বছৰৰ পৰা ডাঙৰলৈকে যোনে মানে হত্যা শিশু বুলি ভাবে, খোল বাঁহী শিকোৱা সকলোবোৰ হ'ব। আজি তাতে নামঘৰত মিটিং দিয়া হৈছে। যিসকল ল'ৰা ছোৱালী শিকিম বুলি ভাবে আহি ইয়াত নিজৰ নাম লগাব পাৰে। জইন ফিজটো ইয়াত কৈ দিয়া হ'ব মিটিঙত বা এতিয়া আপোনালোকে চাই লওক। যদি কোনোবা আপোনালোকৰ ল'ৰা ছোৱালী সদস্য কোনোবা যদি আছে নাম লগা, আৰু যদি কোনোবা খোল শিকো বুলি ভাবে, বাঁহী শিকো বুলি ভাবে, হত্যা শিকো বুলি ভাবে, আহি ইয়াত নামটো ভৰ্তি কৰিব পাৰিব। ইয়াত সকলোবোৰ আজি মিটিঙত ঘোষণা কৰা হ'ব। সকলো কথাবোৰ আপোনালোকে তাই চাই, আৰু ইয়াত কণ্টেক্ট নম্বৰ দিয়া থাকিব। যদি আপোনাৰ কণ্টেক্ট নম্বৰত ফোন কৰি যোগাযোগ কৰি পাতিবে, বা ওচৰ চুবুৰীয়াত যিটো নামঘৰ ভাগ আছে আমাৰ, ইয়ালৈ আহি আপোনালোকে কথা বতৰা পাতি নিজৰ ল'ৰা ছোৱালী বা সন্তানক ইয়াত নাম ভৰ্তি কৰিব পাৰে। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু সকলোবোৰ দেখুৱাওঁ ক'ত কি কেনেকৈ কথা পাতে আৰু ৰাইজে কি সিদ্ধান্ত লয়। তাৰপিছতে আমাৰ পৰৱৰ্তী কাৰ্যখিনি চলি থাকিব। এই বন্তিপঞ্চম প্ৰজ্বলন কাৰ্যসূচীৰ বাবে আমি আমাৰ নামঘৰৰ জ্যেষ্ঠ সদস্য অনিল গগৈ ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতক সহযোগ কৰিব আমাৰ সংঘৰ সাংস্কৃতিক সম্পাদক চানন বৰদেৱে। আমাৰ দ্বিতীয় কাৰ্যসূচীটোৰ কাৰণে আমাৰ নামঘৰ ভিতৰলৈ সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। চেংচন কৰাই লৈ আহিব। সকলোকে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকে সভাজনক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে। কি ক'ব বুলি ক'লে আলোচনা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে উঠি অহা প্ৰজন্মই, সঁচাকৈ ইয়াত শলাগ ল'বলগীয়া। এই কৰ্মটো আগতেই হ'ব লাগিছিলে, কাৰণ মই ইয়াত 2বাৰ নে 3বাৰ হ'ল কিবা আশতে 3বাৰ কৈ গৈছিলোঁ যে মই ইয়াতে থাকোঁ, আপোনালোকক উঠি অহা যি কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিবা এটা গুৰুজনাৰ কৃষ্টি সংস্কৃতি অকণমান আভাস দিয়াৰ মানসেৰে মই কথাষাৰ কৈছোঁ। সেই কথাষাৰ আজি প্ৰতিফলিত হৈছে। সঁচাই মই নিজেই ধন্য হৈছোঁ। গুৰুজনাৰ সংস্কৃতি আমি শিকাটো প্ৰয়োজনীয়। এইকাৰণেই প্ৰয়োজনীয়, আপোনালোকে গম পাইছে ইতিমধ্যে সত্ৰীয়া নৃত্যৰ ভাগে এইবাৰ চৰকাৰে প্ৰত্যেক হাইস্কুলত দিয়াৰ মনস্থ কৰিছে। আমি বহুবাৰ এইটো কলাক্ষেত্ৰৰ যোগেদি সংগীত নাটক একাডেমীৰ যোগেদি আমি কৈছিলোঁ, আৰু এতিয়া বিশেষকৈ সত্ৰ মহাসভাই এইটো উদ্যোগ লৈ এই প্ৰস্তাৱটো আগবঢ়াৰ পাছত গভৰ্ণমেণ্টে এইটো প্ৰস্তাৱ লৈছে। যি নহওক, আশা ৰাখোঁ এই অঞ্চলৰ উদীয়মান শিল্পীসকলে নিশ্চয় আগবাঢ়ি যাব। মোৰ দৃঢ় বিশ্বাস। এইকাৰণে বিশ্বাস, মোৰে ছাত্ৰ মনোৰঞ্জন, মোৰে ছাত্ৰী গায়ত্ৰী, তেওঁলোকে গুৰুজনাৰ
যি কৃষ্টি সংস্কৃতি শিক্ষা লৈছিলে সেইখিনি পাই তেওঁলোকে বৰ্তমান জীয়াই আছে, নিজেও ধন্য হৈছে, লোককো ধন্য কৰিছে। গতিকে মই আশা ৰাখোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীও তেনেকৈ আগলৈ মাতৃৰ উপৰিও অঞ্চলবাসীক যেন গৌৰৱান্বিত কৰিব। বিশেষ নকওঁ, মই কিবা যদি ইয়াত অকণমান আঘাত কৰিবলগীয়া হয় মোক খবৰ দিব, মই নিশ্চয় বিনা বেতনেৰে মই আপোনালোকক শ্ৰম প্ৰদান কৰিম। উদ্বোধন কৰিলে আচলতে আমাৰ তেখেতে কোৱা নিচিনাকৈ আমাৰ যথেষ্ট ফলমেই হ'ল। আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীখিনিক নতুন প্ৰজন্মক আমাৰ গুৰুজনাৰ সংস্কৃতিৰ লগত পৰিচয় কৰাই দি উত্তৰ প্ৰজন্মই যাতে গুৰুজনাৰ সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে, এই ক্ষেত্ৰত আমি এই পলমকৈ হ'লেও খোজ দিবলৈ লৈছোঁ। কেন্দ্ৰটো উদ্বোধন কৰিবলৈ অনুষ্ঠানটো তেখেতে উদ্বোধন কৰিলে, ইতিমধ্যে উদ্বোধন কৰিবলৈ পুনৰ তেখেতক টংকেশ্বৰ হাজৰিকা বৰবাদেৱক মই অনুৰোধ জনাইছোঁ। আমাৰ ওচৰতে অনুষ্ঠান আছে, আমাৰ সংঘৰ কাৰ্যালয়টো, তাতে আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলিব। মই তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ। দিয়ক। ক'বলগীয়া নাই, ক'লোৱেই। এতিয়া আকৌ দ্বিতীয়বাৰ সকলো আগ্ৰহ হ'ব লাগিব, সকলো শিশুসকল আগ্ৰহ বাটটো দেখুৱাই দিব লাগিব পিতৃ মাতৃয়ে। আৰু এই সংগীতটো শিকাটো অলপ কঠিন, অলপ টান কাৰণে কিছুমানৰ অৱহেলাতে পৰিব। সেইটো তেওঁলোকক বুজাই পৰাই লৈ আহিব, মাক দেউতাক যি থাকে ইয়ালৈ আহিব ককাই ভাই। কাৰণ অকণমান যদি এঘণ্টা তেওঁলোকো আহি এই চৰ্চাত যদি লিপ্ত হয় বহুত পুণ্যভাগ পায়। গতিকে সেই পুণ্যভাগটো ল'বৰ কাৰণে মই সকলো অভিভাৱক অভিভাৱিকাক অনুৰোধ কৰিছোঁ। কাৰণ আমি যেনেকৈ শিকিছিলোঁ সেই শিক্ষা এতিয়া নাই, বহুত পৰিৱৰ্তন হ'ল। সেই পৰিৱৰ্তনৰ কাৰণেই আজিকালি শিকিবলৈ হ'ল এই মোবাইলত শিকে বহুতে। কিন্তু গুৰি লগা বিদ্যা পাখি লগা কাৰ, গুৰি লাগি যি বস্তু শিকিব সেই ইউটিউবত চাব নালাগে। ইউটিউবত সামান্য বস্তু এটা পাব, কিন্তু তাৰ ফলটো শুদ্ধ নহয়। বিশেষ নকওঁ, এই কৰ্মখিনি কৰিবৰ কাৰণে আমাক যি আগবাঢ়িলে মই সকলোকে অভিনন্দন জনাই দুআশা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সোমাই যাম। শ্ৰেণীসমূহ আৰম্ভ হ'ব। সকলো সময়মতে আহিব, আমি সময়টো জনাই দিম। পুনৰবাৰ জনাইছোঁ যে অহা শনিবাৰৰ পৰা তোমালোকৰ প্ৰশিক্ষণসমূহ আৰম্ভ হ'ব আৰু আবেলি 3 বজাৰ পৰা আৰম্ভ হ'ব। আৰু অভিভাৱকসকলকো মই জনাই দিছোঁ ইয়াৰ লগতে তেওঁলোকে যাতে তেওঁলোকৰ সন্তানসকলক সময়মতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ লৈ আহে। ধন্যবাদ। আৰু এতিয়া প্ৰথম এডমিশ্যনৰ নামভৰ্তি কৰা হৈছে। প্ৰথম ফৰ্মখন যিখন লৈছে তেওঁ বাইদেউ দুগৰাকী আহিছে। এই বাইদেউ দুগৰাকী প্ৰথম নামভৰ্তি কৰিছে আৰু নিজৰ যে ছাত্ৰ ছাত্ৰীসকল যিখিনি আছে বা আপোনাৰ ল'ৰা ছোৱালী যদি আছে আহি নামভৰ্তি কৰিব পাৰে। আৰু নামভৰ্তি প্ৰাইচটো কিমান হ'ব মই জনাই দিম নেকি? এতিয়া এডমিশ্যন কৰা নামভৰ্তি কৰা প্ৰাইচটো কিমান হ'ব? এতিয়া প্ৰথম যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে, এডমিশ্যনত আপোনালোকৰ 200 টকা হ'ব আৰু মাহেকীয়া আপোনাৰ 300 টকা। যদি এটা ছাবজেক্টত যদি ল'ব বিচাৰে 300 টকাই হ'ব, যদি দুটা ছাবজেক্টত লয় 600 টকা হ'ব, তেনেকৈ হ'ব। ফৰ্মখন ফুৰাই ল'ব আপোনালোকে আহি এইজনৰ থাকি যিহে আপোনাৰ নাম্বাৰ দিয়া থাকিব, তেওঁৰ লগত ফোন কৰিলে তেওঁ পাবই। আৰু ফোনতে আপোনাৰ কথাটো পাতি ল'ব পাৰিব। এডমিশ্যনৰ নাম আৰু ক'লেই তেওঁ নিশ্চয়
আপুনি আহি পিনি আপোনাৰ ল'ৰা ছোৱালীক আপুনি ইয়াত নামভৰ্তি কৰি বাঁহী আৰু সত্ৰীয়া আৰু খোল শিকাব পাৰিব। তো ধন্যবাদ। নেক্সট ভিডিঅ' আকৌ লগ পাম পুনৰ। আজিলৈ দিয়ক বিদায়।